নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে গম পাইছে যে আমি অকণমান বাহিৰত ফুৰিব আহিছোঁ। বিয়াৰ পিছৰ পৰা তেনেকুৱা বাহিৰত যোৱা হোৱা নাই। এনে ওচৰত আলহী-বিলহী যিমান আছে চবৰে তাতে ফুৰিব গৈছোঁ বা শ্বিলঙতো গৈছোঁ, বহুত ফুৰিছোঁ। কিন্তু বাহিৰত যাওঁ বুলি ক'লে মানে তেনেকুৱা হোৱা নাই। কাৰণ কি ছোৱালী বিয়াৰ পিছত ছোৱালীজনী হ'ল, ছোৱালীজনী সৰু আৰু সৰু কেঁচুৱাক লৈ বাহিৰত ঠাণ্ডা জেগাত হওক বা বেছি এটা জাৰ্ণি কৰা তেনেকুৱা ছেফ বুলি ভবা নাছিলোঁ কাৰণে যোৱাও হোৱা নাই। ক'ব গ'লে এয়া আমাৰ ফাৰ্ষ্ট টাইমেই হ'ব। ছোৱালীজনী অকণমান ডাঙৰ হ'ল, বুজা হ'ল। সেইকাৰণে আমি মানে আগতে বহুতবাৰ ভাবিছিলোঁ, যদিও তাই সৰু থকাৰ কাৰণে অহা নাছিলোঁ। এতিয়া অকণমান ডাঙৰ বুজা হ'ল কাৰণে আমি ভাবিলোঁ যে নাই, এইবাৰ অকণমান তাইকো ঘূৰাই আনো। স্কুল যিহেতুকে বন্ধ, উইণ্টাৰ ভেকেশ্যন চলি আছে আৰু আমি অকণমান ফুৰি আহোঁ। তো এয়া আমি যোৱাটো ভিডিঅ'ত আপোনালোকে গম পাইছে, আমি অলৰেডি গুৱাহাটীৰ পৰা ট্ৰেইনত NJP আহি পাইছোঁ। এতিয়া আমি প্লেটফৰ্মৰ পৰা ওলাই যাব লাগিব, মানে পাৰ্কিঙলৈকে যাব লাগিব। আমাক যোনে পিক আপ কৰিব আহিব তেওঁ কৈছে যে আপোনালোকে পাৰ্কিঙলৈকে আহক, আমি তাতে আছোঁ। আৰু অলৰেডি এতিয়া 12:09 মান হৈছে, প্লেটফৰ্মতে টাইমটো চালোঁ আমি। আৰু এতিয়া আমি প্লেটফৰ্মলৈ আগবাঢ়ি যাব লাগিব। আৰু NJPত আহি এনেকুৱা এটা ফিল হৈছে, ভাবিব নোৱাৰা ফিল হৈছে। মানে আমি ইমান চুৱেটাৰ, জেকেট কিবা কিবি পিন্ধি আহিছোঁ কাৰণ কি ডিচেম্বৰ মাহ ঠাণ্ডা হ'ব তেনেকুৱা ভাবি পেলাই। কিন্তু NJPত ৱেডাৰটো এনেকুৱা যে ইমান ভয়ানক গৰম, যোনটো আমি ভাবিব পৰা নাছিলোঁ যে এনেকুৱা গৰম। কিন্তু উপায় নাই, ইমান জেকেট চুৱেটাৰ আমি পিন্ধি আহিছোঁ, সেইখিনি খুলি আৰু বেগত ভৰোৱা বা হাতত লৈ পেলাই খোজকাঢ়া বহুত দিগদাৰী হৈ আছে। আৰু আপোনালোকে অলৰেডি চাইছে বাচ্ছাকেইটাই জেকেট মানে কোনোবাতো গোটেইখিনি খুলিয়েই দিছে, ওপৰত জেকেট এটাই আধা আধুৰা খুলিছে। আমাৰটোও মানে অকণমান দিগদাৰ দি আছে যে মা গৰম লাগি আছে, গৰম লাগিছে। মই কৈছোঁ যে জাষ্ট ৱেইট কৰা। অকল মানে বাচ্ছাবিলাকৰ নহয়, আমাৰ ডাঙৰৰ অৱস্থাও বেয়া হৈ গৈ আছে। এনেকুৱা এটা ৱেষ্ট বেংগলত গৰম মানে। তো আমি কিবা কাৰণত ৰখি আছোঁ যে কিবাকে গাড়ীত উঠিব পাৰিলে আমি মানে কাপোৰবিলাক অকণমান ৰিলেক্স ফিল কৰিম, কাপোৰ জেকেটবিলাক খুলিলে। তো আমাৰ এখেতে আৰু ড্ৰাইভাৰজনক ফোন মাৰিছে যে আমি পাৰ্কিঙত আহি পাইছোঁ, কাৰণ কি গাড়ী আমি চিনি নাপাওঁ, গাড়ীৰ নাম্বাৰটো আমাৰ সোধা হোৱা নাছিলে। তো সেইকাৰণে ৱেইট কৰি আছোঁ। আৰু ফোন কৰাৰ পিছত তেখেতে আগবাঢ়ি আহিলে আৰু গাড়ী পাই গ'লোঁ। এতিয়া আমি গাড়ীত বস্তুখিনি উঠাই লৈ তাৰে পিছত ৰাওনা হ'ম। যিহেতুকে আমি দুটা ফেমিলি আহিছোঁ, আমি দুটা ফেমিলি মিলি পেলাই আহিছোঁ মানে ফুৰিম বুলি। তো আমাৰ দুটা ফেমিলিৰ বহুতকেইটা বেডিং হৈছে, তো সেইকাৰণে ওপৰত কেইটামান বেডিং উঠাই দিছোঁ আৰু কিছুমান ডিকিত ভৰাই লৈছে। তো তাৰে পিছত আৰু বেডিংখিনি অকণমান বান্ধি ল'ব লাগিব, কাৰণ কি পাহাৰীয়া ৰাস্তা, সেইকাৰণে ভালকৈ বান্ধি পেলাই আমি মানে গাড়ীত উঠি গ'লোঁ। আৰু এয়া চাবলৈ পাৰিছে, মই জেকেট টেকেট খুলি একেবাৰে গাড়ীত থৈ দিছোঁ, কাৰণ বহুত অশান্তিকৰ গৰম এটা মানে লাগি আছিলে তাতে, মানে সহ্য হোৱা নাই। তাতে আমাৰ ইমান গৰম কাপোৰ পিন্ধি আহিছিলোঁ আমি, যিহেতুকে ঠাণ্ডা হ'ব বুলি ভাবি। অৱশ্যে ইয়াতেহে গৰম, যেতিয়া আমি দাৰ্জিলিঙলৈকে গৈ পাম তেতিয়া আকৌ ঠাণ্ডাৰ ফিলটো হ'বই, মানে জানো। সেইকাৰণে আমি কি কৰিলোঁ, জেকেট চেকেটবিলাক মানে বেগত নভৰালোঁ, হাতৰ ওচৰতে থ'লোঁ। কাৰণ কি গৈ পোৱালৈকে আমাৰ অলৰেডি সন্ধিয়াই হ'ব চাগে, বা 4টামান বাজি যাব বা 3টামান বাজি যাব, তেনেকুৱা এটা টাইমিং হ'ব চাগে। আৰু তেতিয়াতো দাৰ্জিলিঙত ঠাণ্ডা এটা পামেই, সেইকাৰণে আমি মানে গাড়ীতে খুলি থ'লোঁ। আৰু এয়া আমি ৱেষ্ট বেংগলৰ ৰাস্তা ধৰি গৈ আছোঁ। আৰু মানে গৰমটো গৰম, লগতে ইমানো আমাৰ গোটেইকেইটাৰে ভোক লাগিছে যে আমি দাদাজনক ক'লোঁ যে ফাৰ্ষ্ট আমাক ক'ৰবাত এটা খুৱাওক। আৰু গোটেইকেইটাৰ কাপোৰ চাইছেনে নাই, গোটেইকেইটাৰ ওপৰৰ জেকেট চেকেট খুলি মানে একদম মানে ৰিলেক্স ফিল কৰি আছোঁ। ইমান অশান্তিকৰ গৰম যে ডিচেম্বৰ মাহ চলি আছে যে আমি ভাবিবই পৰা নাই। আৰু এয়া হৈছে মোৰ অৱস্থা একেবাৰে গৰম আৰু ভোকত অৱস্থা বেহাল। এতিয়া মানে এনেকুৱা হৈছে যে আপোনালোকক যে ৰেষ্টুৰেণ্টখনক যে দেখুৱাম অকণমান পৰিৱেশটো, ইমান ধুনীয়া ৰেষ্টুৰেণ্টৰ পৰিৱেশটো, কিন্তু ভাবিছোঁ যে নাই, আগতে পেট পূজা তাৰপিছতে পৰিৱেশ। আৰু সেইকাৰণে আমি গোটেইকেইটা দৌৰা দৌৰিকৈ সোমাই গ'লোঁ। আৰু সোনকালে মানে খোৱাটো অৰ্ডাৰ দি পেলাই, মানে কিবা এটা পেটত লাগে আৰু আমাক, মানে ইমানেই ভোক লাগিছে। অলৰেডি আমি এই হোটেলখন পাওঁতে 1:30মান বাজি গৈছে। ভাবিব নোৱাৰা কথা যে ৰাতি 2টা বজাৰ পৰা আমি এই 1:30 বজাত এতিয়াহে কিবা এটা ভাৰী বস্তু আমি লাঞ্চ কৰিম মানে। আৰু এয়া চাওক, হোটেল মানে ৰেষ্টুৰেণ্ট কাম বাৰ হয় এইটো একচুৱেলি। ইয়াতে ৱাইন চোৱাইন ধুনীয়াকৈ সজাই থোৱা আছে। ৰাতি হ'লে ইয়াতে নাইট পাৰ্টি হয়, বুফে চিষ্টেম খোৱা হয়, ভালে লাগিছে। যদিও খোৱাবিলাক বহুত কষ্টলি, কাৰণ কি হ'বই, যিহেতুকে এইটো ৰেষ্টুৰেণ্ট কাম বাৰ। আৰু ছোৱালীজনী কৈ আছে এতিয়া কিয় ভাত অনা নাই, এতিয়ালৈকে কিয় ভাত অনা নাই, মোৰ বহুত ভোক লাগি আছে। মানে ছোৱালীজনী বুলি কথা নাই, আমাৰ গোটেইকেইটাৰে অৱস্থা তেনেকুৱা হৈছে।
তাই সৰু কাৰণে মুখেদি প্ৰকাশ কৰিছে, আমি আৰু আছোঁ আৰু এনেকৈ। তো এনেকৈ ভাতৰ ৱেইট কৰোঁতে কৰোঁতে আমাক অকণমান দি গ'ল পাপৰ, মানে খাই টাইম পাছ কৰিবৰ কাৰণে। আৰু পাপৰ কেইটামান খালোঁ, আৰু টেবুলত যিমান টাইম বহি আছোঁ যেন ভোকটো বেছিকৈহে লাগি আছে, সময়টো যেন বেছিকৈহে পাৰ হোৱা নাই এনেকুৱা লাগিছে। যিহেতুকে সিহঁতৰ অৰ্ডাৰ মানে খানাটো দিবলৈ অকণমান টাইম লাগিব বুলি কৈছে, ৰেডি কৰি আছে, সেইকাৰণে মই ভাবিলোঁ যে ৰেষ্টুৰেণ্টৰ বেকফালে কেনেকুৱা পৰিৱেশ বা কি, ইয়াতে মানে ইভেণ্ট চিভেণ্ট, ৱেডিং, অন্নপ্ৰসন্ন চব বস্তুবিলাকে হয়, বিয়া চিয়া, ধুনীয়া এটা পৰিৱেশ। তো আমি গোটেইকেইটা ওলাই আহি কেইটামান ফটো চটো ল'লোঁ। আৰু এইখন হৈছে মানে গেট, ইফালেদিও আপুনি সোমাই পেলাই ৰেষ্টুৰেণ্টত সোমাব পাৰে, বা আমি সোমাওঁতে মেইন ৰাস্তাৰ লগত থকা গেটখনেদিও সোমাইছোঁ। এইখন একচুৱেলি বিয়া হওক, অন্নপ্ৰসন্ন হওক, যিবিলাক ইভেণ্ট বা পাৰ্টি হয় তাৰে কাৰণে এইখন গেট বনাইছে। তো খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট, ভাল লাগিছে আহি পেলাই। আৰু এতিয়া মানে আমি লাহেকৈ খোৱাটো খাব লাগে, কাৰণ কি বহুত বেছিয়ে ভোক লাগিছে। এইখন ৱেষ্ট বেংগলতে পৰে, কাৰণ কি আমি এতিয়ালৈকে দাৰ্জিলিং আহি পোৱা নাই। তো এয়া চাওক, খানাটো আহি গ'ল। আহিছে দুটা নান, ভাত, তাৰপিছত পনীৰ বাটাৰ, আৰু এইটো মুগ কা তড়কা, তাৰপিছত মিক্স চব্জি, আৰু এটা লালমোহন, আৰু দৈ, আৰু পাপৰ। আৰু এতিয়া ছোৱালীজনীক আগত দি ল'ম, কাৰণ কি তাই ভাত খাব। তো মানে তাই কৈ আছে যে মই নিজে হাতে দি খাম। তো ছোৱালীজনীক এতিয়া এটা প্লেটত গোটেইখিনি অলপ ছাৰ্ভ কৰি দিম, আৰু তাইক খাবলৈ দিম। আৰু খোৱাবিলাকৰ স্মেল বহুত ধুনীয়াকৈ আহি আছে, ভালেই হ'ব চাগে খোৱাবিলাক, আৰু দেখাতো বহুত ধুনীয়া হৈ আছে। তো এয়া ছোৱালীজনীক খাবলৈ দিলোঁ। এতিয়া তাইক সুধি আছোঁ যে কেনেকুৱা লাগিছে, তাই কৈছে বহুত টেষ্টি হৈছে। সঁচাকৈ চাগে খাবলৈ বহুত টেষ্ট হৈছে, কাৰণ কি মই এতিয়ালৈকে খোৱা নাই, ছোৱালীজনীকহে খাবলৈ দিছোঁ। কাৰণ কি তাইৰো বহুত ভোক লাগি আছিলে, সেইকাৰণে তাইক আগতে দিলোঁ। তাই অকণমান খাবলৈ ধৰিছে, আৰু আমাৰ এওঁৰো প্লেট থালিটো আহিও পোৱা নাই, সেইকাৰণে একেলগে খাম বুলি ময়ো ৰখি আছোঁ। যিয়ে নহওক, ছোৱালীজনী বাৰে বাৰে কৈ আছে বহুত টেষ্টি হৈছে, বহুত টেষ্টি হৈছে, আৰু ফাইনেলি আহি গ'ল। এতিয়া মই টেষ্ট কৰিম। তো মই ভাত খোৱাৰ আগতে প্ৰথমতে নান টেষ্ট কৰি ল'ম, কাৰণ কি মই এনেও ৰুটি ভালেই পাওঁ, ভাত তথাপিও অকণমান খাম। আৰু ফাৰ্ষ্ট মই নানেদি বাটাৰ পনীৰটো টেষ্ট কৰিম। আৰু খাই পেলাই গম পালোঁ যে বহুত বহুত টেষ্ট হৈছে, অসাধাৰণ হৈছে ক'বলৈ গ'লে। আৰু এতিয়া মই মিক্স ভেজ, আৰু মিক্স ভেজ মই সদায় বহুতেই ভাল পাওঁ। মিক্স ভেজটো ট্ৰাই কৰি ল'ম। আৰু ট্ৰাই কৰি যি গম পালোঁ যে ইমানেই টেষ্টি হৈছে, গোটেইকেইটা ৰেচিপি বহুত টেষ্টি হৈছে। মানে এনেকুৱা লাগিছে গোটেই দিনটো ভোকত থকাৰ পিছত এনেকুৱা টেষ্টি খানা পালে আৰু কি লাগে, একোৱেই নালাগে। আৰু এনেকুৱা ভেজ থালি হ'লে মাছ মাংসৰ একো প্ৰয়োজন নাই আচলতে, বহুতে ভাল হৈছে খানা। আৰু মানে ড্ৰাইভৰ দাদাজনক আমি তাকে ক'লোঁ যে, তেওঁক কৈছিলোঁ যে এখন ভাল ভেজ ৰেষ্টুৰেণ্টত লৈ যাবলৈ, গতিকে আমি তাতে খাই বহুত ছেটিছফাই। আৰু এতিয়া আমি ওলাই গ'লোঁ ডাইৰেক্ট একদম হোটেললৈ। গতিকে ইয়াতে মাজত আৰু ৰখাৰখি নকৰোঁ, কাৰণ কি অলৰেডি মানে ৰেষ্টুৰেণ্টত বহুত দেৰি হৈ গ'ল। আৰু এয়া চাওক, চাহ বাগিচাৰ মাজে মাজে আমি গৈ আছোঁ। দাৰ্জিলিং মানে চাহ বাগিচা, গতিকে এতিয়া আমি সদায় মানে চাহ বাগিচাই চাই চাই গৈ থাকিম চাগে, কাৰণ কি দাৰ্জিলিং মানে এইটো দাৰ্জিলিং টি। আৰু এই যে পাহাৰ, আমাক দাদাজনে কৈ আছে যে এই পাহাৰত উঠিম, তাৰে পৰা আৰু বেলেগ পাহাৰত যাম, বহুত টাইমৰ কথা। কাৰণ কি আমি ইমানে টায়াৰ্ড হৈ আছিলোঁ যে তেওঁক সুধি আছিলোঁ বাৰে বাৰে যে কেতিয়া আমি গৈ পাম, কিমান টাইম লাগিব, এনেকুৱা মানে বাৰ বাৰ মানে সুধি আছিলোঁ। বিশেষকৈ মই বহুত সুধি আছিলোঁ, কাৰণ কি বহুত গাটো বেয়া লাগি আছিলে মোৰ। তো যেতিয়া পাহাৰত উঠিলে ইমান অকোৱা পকোৱা ৰাস্তা, মানে মাথা একদম ঘূৰি যায়, তেনেকুৱা হৈছে। ছোৱালীজনীও অকণমান গাটো বেয়া বেয়া কৰি আছে। তো সেইকাৰণে দাদাজনক সুধি আছিলোঁ কেতিয়া, কৈছে টাইম লাগিব, বহুত টাইম লাগিব। কিন্তু ইয়াৰে ৱেডাৰটো ইমান ধুনীয়া, অকণো পলিউশ্যন নাই। যেতিয়া আমি পাহাৰত উঠি আহিলোঁ, ৱেষ্ট বেংগলতো নৰ্মেল সেইখিনি জেগাত গৰম বা অকণমান ধূলা আছিলে, কিন্তু ইয়াতে ইমান পৰিষ্কাৰ ৰাস্তা। আৰু চাওক, আমি অলৰেডি বহুতখিনি ওপৰত উঠি আহিলোঁ। এইখিনিতে সমাপ্তি নহয়, দাদাজনে ক'লে যে এইটো পাহাৰৰ পৰা আৰু সেই ওপৰত যে পাহাৰ গম পাইছোঁ, সেই পাহাৰৰ পৰা আৰু ওপৰত যাব লাগিব বুলি তেনেকুৱা কৈ আছে। আমিতো ইয়াৰে একো গম নাপাওঁ, আমি যাব লাগে গৈ আছোঁ দাদাজনক। কিন্তু এটা কথা ক'বলৈ গ'লে যে পৰিৱেশটো আৰু ইয়াৰে যে এটা বতাহ ইমান ভাল লাগি আছে, আৰু ৰাস্তা মানে চাই চাই গৈ থাকিয়ে ভাল লাগি আছে। তো এতিয়া আমি চিধাই মানে হোটেলত যাম আৰু ৰেষ্ট ল'ম। তো এনেকৈ আমি জাৰ্ণি কৰি কৰি ফাইনেলি 3:30 বজাত আমি আহি পালোঁ হোটেল। আৰু অলৰেডি আমাৰ চবখিনি বুকিং কৰাই আছিল, আমি পেকেজতে আহিছোঁ, গাড়ীৰ পৰা হোটেলৰ পৰা চবখিনি আমাৰ বুকিং আছিল, সেইকাৰণে আমাৰ বিশেষ এটা প্ৰব্লেম হোৱা নাই। তো
তো এতিয়া আমি হোটেলত আহি পালোঁ আৰু ডকুমেণ্টছবিলাক জমা কৰি আমি ৰুমত যাম। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব। নেক্সট ভিডিঅ' দাৰ্জিলিঙৰ হোটেলৰ পৰা গোটেইকেইটা ভিডিঅ' বা শ্লাইডবিলাক আপোনালোকক দেখুৱাম। আশা কৰিছোঁ আপোনালোকৰ ভালে লাগিব ভিডিঅ'বিলাক চাই। আপোনালোকে ভিডিঅ' চাব আৰু লগতে ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত। আজিলৈ টাটা, বাই বাই, টেক কেয়াৰ।